নমস্কাৰ, মই ঋতুৰাজ। টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো এতিয়া উচ্ছেদিত খিলঞ্জীয়াই পাব 9 বিঘাকৈ মাটি। চৰকাৰে তেওঁলোকক 9 বিঘাকৈ মাটি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো খিলঞ্জীয়া লোক যদি এই উচ্ছেদ অভিযানৰ সময়ছোৱাত ভূমিৰ পৰা বঞ্চিত হৈছে, তেনেহ'লে 1 বিঘা ভেটিৰ মাটি, 8 বিঘা খেতিৰ মাটি এতিয়া চৰকাৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। উচ্ছেদিত খিলঞ্জীয়াৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাই আছোঁ টাইম ইটৰ দৰ্শকসকলক। উচ্ছেদিত খিলঞ্জীয়া জনতাই পাব 9 বিঘাকৈ ভূমি। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা। যদি কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে, বসুন্ধৰাত আবেদন কৰিলেই পাব ভূমি। ভেটিৰ বাবে 1 বিঘা ভূমি, খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। উচ্ছেদক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৱে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ। লখিমপুৰত খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ ডাঙৰ মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ। লখিমপুৰৰ সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই। সেই ভূমি সংৰক্ষিত ভূমি, বেদখলীকৃত ভূমিত চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ চলাইছে বুলি কৰিছে মন্তব্য। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে খিলঞ্জীয়া উচ্ছেদ হৈছে, এই কথাও মানি লৈছে ৰাজ্য চৰকাৰে। আৰু কোনো খিলঞ্জীয়া যদি উচ্ছেদ হৈছে, তেওঁলোকক প্ৰদান কৰা হ'ব ভূমি। 200ৰো অধিক পৰিয়ালৰ ভিতৰত 19টা খিলঞ্জীয়া পৰিয়াল আছে। উচ্ছেদিত খিলঞ্জীয়াৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা। যদি কোনো খিলঞ্জীয়া লোক যদি উচ্ছেদ হৈছে, তেনেহ'লে সেই উচ্ছেদিত খিলঞ্জীয়াই 9 বিঘাকৈ ভূমি লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা। 1 বিঘা ভেটিৰ মাটি, 8 বিঘা খেতিৰ মাটি। কোনো খিলঞ্জীয়াই ভূমি হেৰুৱালে বসুন্ধৰাত কৰিব পাৰিব আবেদন। ভেটিৰ বাবে 1 বিঘা, খেতিৰ বাবে 8 বিঘা, সৰ্বমুঠ 9 বিঘা মাটি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব খিলঞ্জীয়া জনতাই। ইতিমধ্যে এই কথা উল্লেখ কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। উচ্ছেদিত খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, কিয়নো শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত চলিছে উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযানৰ মাজতেই দেখিবলৈ পোৱা গৈছে, উচ্ছেদ অভিযানৰ মাজতেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই উচ্ছেদ অভিযানৰ মাজতেই ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি উল্লেখ কৰিছে যে কোনো খিলঞ্জীয়া পৰিয়াল যদি উচ্ছেদিত হৈছে, বেদখলকাৰীৰ মাজত খিলঞ্জীয়া পৰিয়ালো যদি উচ্ছেদ হৈছে, তেনেহ'লে খিলঞ্জীয়া পৰিয়ালে মাটি লাভ কৰিব। ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰিছে। ৰণোজ পেগুৱে উল্লেখ কৰিছে যে খিলঞ্জীয়া জনতা যদি উচ্ছেদ হৈছে, তেনেহ'লে তেওঁলোকে 9 বিঘাকৈ মাটি পাব। ইয়াৰ ভিতৰত 1 বিঘা ভেটিৰ মাটি আৰু 8 বিঘা খেতিৰ মাটি লাভ কৰিব উচ্ছেদিত খিলঞ্জীয়া জনতাই। এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পিজিআৰ ভূমিত ইতিমধ্যে চলিছে উচ্ছেদ অভিযান। আৰু তেনে পৰিপ্ৰেক্ষিতত অবৈধ দখলকাৰীক উচ্ছেদ চলাওঁতেও খিলঞ্জীয়া পৰিয়াল ভুলবশতঃ খিলঞ্জীয়া পৰিয়ালো উচ্ছেদ হ'বলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। যিসকল খিলঞ্জীয়া লোকে ভূমি হেৰুৱাইছে, খিলঞ্জীয়া লোকসকলে 9 বিঘাকৈ মাটি পাব। এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰা হৈছে। মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। সেই মাটিখিনি আছিল পিজিআৰ ভিজিআৰ মাটি। গতিকে সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই, সেইখিনি সংৰক্ষিত ভূমি। সেই সংৰক্ষিত ভূমিত এছাম লোকে বেদখল তেওঁলোকে কৰিছে, আৰু সেই বেদখল চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ কৰিছে। আৰু উচ্ছেদ কৰিবলৈ যাওঁতে আমি তাত কেতিয়াবা থলুৱা মানুহ, খিলঞ্জীয়া মানুহো বেদখলকাৰীসকলৰ মাজত আছিল, তেওঁলোকো উচ্ছেদিত হৈছে। গতিকে 200 কিমানটা পৰিয়াল তাত উচ্ছেদিত হৈছে। তাৰ ভিতৰত 19টা পৰিয়াল খিলঞ্জীয়া পৰিয়ালো উচ্ছেদিত হৈছে। তাৰ অসম চৰকাৰৰ এটা ভূমি নীতি আছে, মিছন বসুন্ধৰা আছে, য'ত খিলঞ্জীয়া যিসকল ভূমিহীন লোক, তেওঁলোকক ভূমি আবণ্টন দিয়াৰ নীতি আছে। তেওঁলোকে ভেটি মাটিৰ কাৰণে প্ৰায় 1 বিঘা, খেতি মাটিৰ কাৰণে 8 বিঘা। মই ভাবোঁ তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিলে চৰকাৰে তেওঁলোকক সেই ভূমি কোনো স্থানত ভূমি আবণ্টন দিব। ক'ৰবাত খিলঞ্জীয়া এজন উচ্ছেদিত হৈছে,
অখিলঞ্জীয়া 20 জন তাৰ লগত উচ্ছেদিত হৈছে। এতিয়া এজনৰ নাম লৈ পেলাই 19 জনক সুৰক্ষা দিয়া নীতিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুঠ কথাটো হ'ল যে সেই মাটিখিনি সংৰক্ষিত মাটি, সেই সংৰক্ষিত মাটিত বেদখলকাৰী আছিলে, বেদখলকাৰীৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছিলে আৰু গতিকে বেদখল উচ্ছেদ হৈছে। খিলঞ্জীয়া কোনো লোক তেওঁলোকে যদি ভূমিহীন হয় তেওঁলোকে নীতি নিয়মৰ ভিতৰত মিছন বসুন্ধৰাত তেওঁলোকে আবেদন কৰিলে চৰকাৰে তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিব। সেই মাটিখিনি আছিল PGR VGR মাটি, গতিকে সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই, সেইখিনি সংৰক্ষিত ভূমি। সেই সংৰক্ষিত ভূমিত এছাম লোকে বেদখল তেওঁলোকে কৰিছে আৰু সেই বেদখল চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ কৰিছে। আৰু উচ্ছেদ কৰিবলৈ যাওঁতে আমি তাত কেতিয়াবা থলুৱা মানুহ, খিলঞ্জীয়া মানুহো বেদখলকাৰীসকলৰ মাজত আছিল, তেওঁলোকো উচ্ছেদিত হৈছে। গতিকে 200 কিমানটা পৰিয়াল তাত উচ্ছেদিত হৈছে, তাৰ ভিতৰত 19টা পৰিয়াল খিলঞ্জীয়া পৰিয়ালো উচ্ছেদিত হৈছে। তাৰ অসম চৰকাৰৰ এটা ভূমি নীতি আছে, মিছন বসুন্ধৰা আছে, য'ত খিলঞ্জীয়া যিসকল ভূমিহীন লোক তেওঁলোকক ভূমি আবণ্টন দিয়াৰ নীতি আছে। তেওঁলোকে ভেটি মাটিৰ কাৰণে প্ৰায় 1 বিঘা, খেতি মাটিৰ কাৰণে 8 বিঘা। মই ভাবোঁ তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিলে চৰকাৰে তেওঁলোকক সেই ভূমি তেওঁলোকক কোনো স্থানত ভূমি আবণ্টন দিব। ক'ৰবাত খিলঞ্জীয়া এজন উচ্ছেদিত হৈছে, অখিলঞ্জীয়া 20 জন তাৰ লগত উচ্ছেদিত হৈছে। এতিয়া এজনৰ নাম লৈ পেলাই 19 জনক সুৰক্ষা দিয়া নীতিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুঠ কথাটো হ'ল যে সেই মাটিখিনি সংৰক্ষিত মাটি, সেই সংৰক্ষিত মাটিত বেদখলকাৰী আছিলে, বেদখলকাৰীৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছিলে আৰু গতিকে বেদখল উচ্ছেদ হৈছে। খিলঞ্জীয়া কোনো লোক তেওঁলোকে যদি ভূমিহীন হয় তেওঁলোকে নীতি নিয়মৰ ভিতৰত মিছন বসুন্ধৰাত তেওঁলোকে আবেদন কৰিলে চৰকাৰে তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিব। সেই মাটিখিনি আছিল PGR VGR মাটি, গতিকে সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই, সেইখিনি সংৰক্ষিত ভূমি। সেই সংৰক্ষিত ভূমিত এছাম লোকে বেদখল তেওঁলোকে কৰিছে আৰু সেই বেদখল চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ কৰিছে। আৰু উচ্ছেদ কৰিবলৈ যাওঁতে আমি তাত কেতিয়াবা থলুৱা মানুহ, খিলঞ্জীয়া মানুহো বেদখলকাৰীসকলৰ মাজত আছিল, তেওঁলোকো উচ্ছেদিত হৈছে। গতিকে 200 কিমানটা পৰিয়াল তাত উচ্ছেদিত হৈছে, তাৰ ভিতৰত 19টা পৰিয়াল খিলঞ্জীয়া পৰিয়ালো উচ্ছেদিত হৈছে। তাৰ অসম চৰকাৰৰ এটা ভূমি নীতি আছে, মিছন বসুন্ধৰা আছে, য'ত খিলঞ্জীয়া যিসকল ভূমিহীন লোক তেওঁলোকক ভূমি আবণ্টন দিয়াৰ নীতি আছে। তেওঁলোকে ভেটি মাটিৰ কাৰণে প্ৰায় 1 বিঘা, খেতি মাটিৰ কাৰণে 8 বিঘা। মই ভাবোঁ তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিলে চৰকাৰে তেওঁলোকক সেই ভূমি তেওঁলোকক কোনো স্থানত ভূমি আবণ্টন দিব। ক'ৰবাত খিলঞ্জীয়া এজন উচ্ছেদিত হৈছে, অখিলঞ্জীয়া 20 জন তাৰ লগত উচ্ছেদিত হৈছে। এতিয়া এজনৰ নাম লৈ পেলাই 19 জনক সুৰক্ষা দিয়া নীতিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুঠ কথাটো হ'ল যে সেই মাটিখিনি সংৰক্ষিত মাটি, সেই সংৰক্ষিত মাটিত বেদখলকাৰী আছিলে, বেদখলকাৰীৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছিলে আৰু গতিকে বেদখল উচ্ছেদ হৈছে। খিলঞ্জীয়া কোনো লোক তেওঁলোকে যদি ভূমিহীন হয় তেওঁলোকে নীতি নিয়মৰ ভিতৰত মিছন বসুন্ধৰাত তেওঁলোকে আবেদন কৰিলে চৰকাৰে তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা